চৰকাৰে মুছলমান মানুহক অন্যায় কৰিছে মুছলমান মানুহক লৈ তেওঁলোকে যি সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে আৰু তাৰ বন্দী হৈছে মুছলমানসকল পৃথিৱীত থাকোতে আমি বিজেপি চৰকাৰৰ আমোলত এটা নৰক পাইছো মানুহে কয় আৰু আমাৰ ধৰ্মীয় বিশ্বাস আছে যে মৰি গলেও মানুহ স্বৰ্গত যায় ইছলাম ধৰ্মৰ মতে বেহেস্তলৈ যায় স্বৰ্গলৈ যায় বুলি যেটো কয় আৰু এটা কিছুমান মানুহ নৰকলৈ যায় জাহান্নামলৈ যায় বুলি কয় তো আমি অসমৰ কিছুমান মুছলমান মানুহে আমি জিয়াই থাকোতে আমি ই দেখা পাইছো নৰক দেখা পাইছো বিজেপি চৰকাৰৰ সময়ত বিজেপি চৰকাৰে মুছলমানসকলক যি উচ্ছেদ কৰিছে যি ওয়াকফৰ সম্পত্তি তেওঁলোকে ল'ব বিচাৰিছে আৰু শেহতীয়াকৈ অমানৱীয়ভাৱে নিয়ম বহিৰ্ভূতভাৱে মানৱ অধিকাৰ খৰ্ব কৰি মানৱতাৰ সীমা চেৰাই গৈ যি মুছলমানসকলক তেওঁলোকে বাংলাদেশী বুলি যি নাৰকীয় অত্যাচাৰ চলাই আছে আতিশায্য চলাই আছে বৰ দুৰ্ভাগ্যৰ কথা জাতিটোৰ বাবে নিশা নিশাই তেওঁলোকে পুলিচৰ জৰিয়তে উঠাই লৈ গৈছে আৰু তাৰ আত্মীয় যদি স্থানীয় থানাত যাই যোগাযোগ কৰে তেতিয়ালে ক'ত আছে আমি নাজানো বুলি কৈ দিয়ে একাংশ মানুহে মোক জনাইছে যে ৰাতি উঠাই লৈ যায় আৰু স্থানীয় থানাত গৈ খুদিলে তেওঁলোক ক'ত আছে নকয় তেওঁলোকক এটি জনাৰ কাৰণে তেওঁলোকৰ অধিকাৰ নাই নেকি তেওঁলোকৰ মানুহজন ক'ত আছে কাৰোবাৰ হাতত মৃত্যু হৈ গৈছে নে কোনোবাই অপহৰণ কৰি পেলাইছে বা ক'ত আছে সেই মানুহজনৰ বিষয়ে জানাতো পৰিয়ালৰ হক আছে না গতিকে মই অসম চৰকাৰক আহ্বান জনাইছো আপোনালোকে শাস্তি দিছে দিয়ক যিমান পাৰে শাস্তি দিয়ক আপোনালোকৰ মন যিমান মানে আপোনালোকৰ মন মগজুৱে বিচাৰে শাস্তি দিয়ক কিন্তু পৰিয়ালকটো জানিব দিব যে মানুহজন জীয়াই আছে পৰিয়ালৰ বাদে আপনিতো বুজি নাপায় এসি ৰুমত বহি এসি গাড়ীত বহি কোনো বুজি নাপায় সেই গৰাকী মানুহৰ মৰ্ম বেদনা যি গৰাকী মানুহৰ কাৰোবাৰ ঘৈণীয়াকে কান্দি আছে কাৰোবাৰ পুত্ৰ সন্তানে কান্দি আছে কাৰোবাৰ দেউতাকে কান্দি আছে কাৰোবাৰ মাকে কান্দি আছে তেওঁলোকক লৈ গৈছে কাৰোবাক নোমেন্স ল্যান্ডত এৰি দিছে কোনোবাই বৰষুণত ভিজি নিজৰ পৰিয়ালৰ কথা মনত কৰিছে নিজৰ শাস্তি পাই আছে গতিকে এইবোৰ ঘোৰ অন্যায় হৈছে মই চৰকাৰক অনুৰোধ জনাই আছো বিষয়টো পুনৰ বিবেচনা কৰি অতি সোনকালে যিসকল লোকক সন্দেহজনকভাৱে লোৱা হৈছে তেওঁলোকক ঘৰলৈ উভতাই আনিব লাগে আৰু প্ৰয়োজনত তেওঁলোকৰ যি ভাৰতীয় নথিপত্ৰ আছে তেওঁলোকৰ দেউতাৰ নথিপত্ৰ মাকৰ নথিপত্ৰ এনআৰসি ইত্যাদি সকলো নথিপত্ৰ পুনৰ চোৱাচিতাৰ ব্যৱস্থা কৰিবলৈ পৰীক্ষা আৰু ব্যৱস্থা কৰিবলৈ আপোনালোকে ব্যৱস্থা কৰক কিন্তু জিয়াই থাকোতে আপোনালোকে যি নাৰকীয় শাস্তি দিছে নৰকত যি শাস্তি হয় যি সেই শাস্তি দিছে সেই শাস্তি দিয়াৰ পৰা আপোনালোকে দূৰত থাকক কাৰণ কোনোবাই কৈছিলে হেনো পাপ কৰিলে কিবা ডাঙৰ বেমাৰ হয় সেই কথাবিলাকো আমাৰ কিন্তু মনত আছে গতিকে পাপ আমি কোনেও কৰিব নালাগে বেয়া কাম আমি কোনেও কৰিব নালাগে আমি সকলো ভাল কাম কৰিব লাগে এই মানুহক যি অন্যায় কৰা হৈছে সেই অন্যায়ৰ বিৰুদ্ধে আমি সকলোৱে মাৰবান্ধি থিয় হ'ব লাগে চৰকাৰে অন্যায় কৰিব নালাগে চৰকাৰ আজি আছে কালি নাই গতিকে চৰকাৰৰ মানুহৰ লগত অন্যায় কৰাটো এৰিব লাগে আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি তেন্তে এডুকেটছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট এডুকেটছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত এন্ট্ৰি ফ্ৰী